গুৱাহাটীৰ পৰা ঘূৰি আহি যুৱতীগৰাকীয়ে লখিমপুৰৰ এখন গাঁৱত আৰম্ভ কৰিলে বস্ত্ৰ উদ্যোগ। এই উদ্যোগটিৰ জৰিয়তে তেওঁ সংস্থাপন দিছে বহু থলুৱা শিপিনী। কি মোৰ ইয়াতে শিপিনী নিৰ্বাচন মানে কি মই ইয়াতে ভাবিছো লোকেল মানুহখিনি আৰু ইয়াত যেতিয়া কৰিম বুলি ভাবিলো আৰু ইয়াৰ ওচৰৰ মানুহখিনি যোনটো উৎসাহ দেখুৱালে যে আমি কৰিম তুমি খোলা আৰু তাৰ ইয়াতে যেহেতু ট্ৰেইনিঙো মানে বিভিন্নজনে ট্ৰেইনিং কাৰণ হেৰিয়ত নাজানে জেকাৰ্টত নাজানে আৰু তেওঁলোকে নিজে আগবাঢ়ি আহিল যে মই এইটো কৰিম সেইটো কাৰণে এতিয়া বৰ্তমান 5 গৰাকী শিপিনী আছে। লকডাউনৰ সময়তে জ্যোতি বৰদলৈ নামৰ যুৱতীগৰাকীৰ মনলৈ আহিল এটা বস্ত্ৰ উদ্যোগ আৰম্ভ কৰাৰ কথা। এইটো 2019 আৰু 20 যোনটো আপোনাৰ মানে লকডাউন আপোনাৰ মহামাৰী যোনটো আহিছিলে তাৰ সেইখিনি সময়তে মানে মোৰ মনলৈ আহিছিলে লকডাউনৰ টাইম কাৰণ চবে আপোনাৰ এই ঘৰৰ ভিতৰত থাকে আৰু কাৰো হাতেও কাম নাথাকে সেটা মোৰ মানে মনলৈ আহিছিলে যে যদি মই হেলুম সেক্টৰৰ কাৰণ মই সৰুৰ পৰা দেখি আহিছো ঘৰতে মোৰ এইটো বৰমা মাহঁতে হালৰ কাম কৰা তো সেইটো সৰুৰ পৰা ইন্টাৰেষ্ট আছিলে মোৰ তাৰ পিছত ভাবিলো কি নাই মই হেৰি কৰো হেলুমৰ লগত জড়িত হওঁ। গুৱাহাটীতে হস্ততাঁত শিল্পৰ বিষয়ে শিকি আহি তেওঁ লখিমপুৰৰ কলিতা গাঁৱতে সৰুকৈ আৰম্ভ কৰিলে বস্ত্ৰ উদ্যোগটি। মই আপোনাৰ গুৱাহাটী ভেটাপাৰা তাতো আপোনাৰ এইটো আপোনাৰ চেৰিকোজা চিল্ক হাউচ আছিলে মোৰ আপোনাৰ নিজৰ মানুহৰ লগতে কাম কৰিছিলো তাতে ইণ্ডাষ্ট্ৰি তাতে আপোনাৰ বহুতখিনি বস্তু শিকিলো শিকাৰ পিছত ইয়াতে মই আপোনাৰ প্ৰথম আপোনাৰ 2খন শাল তাৰ পিছত আপোনাৰ 5খন শাল আছিলে তেনেকৈ ষ্টাৰ্ট কৰিলো আৰু ইয়াৰ লোকেল মানুহৰ খিনিক লৈ যেহেতু মই এইটো কাম কৰিব আগবাঢ়িছো আপোনাৰ 2023 মই ইয়াতে ষ্টাৰ্ট কৰিছো কলিতা গাঁৱত। মাত্ৰ 5খন শালৰ পৰাই উদ্যোগটি আৰম্ভ কৰি মাকে তেওঁ উৎপাদন কৰে প্ৰায় 30 যোৰকৈ চাদৰ মেখেলা। মোৰ আপোনাৰ উৎপাদন বুলি ক'লে এমাহত মোৰ আপোনাৰ 30 যোৰ ওলায় 30 যোৰ মানে আপোনাৰ কটনৰ কাপোৰৰ পাই কাৰণ ইয়াতে আপোনাৰ গাঁৱৰ চবৰে সমস্যা থাকে কাৰণ ইয়াতে আপোনাৰ প্ৰেছাৰ একো বস্তু দিব নোৱাৰে তো সেইটো কাৰণে কি হয় তেওঁলোকে যেনেকৈ মানে প্ৰত্যেক যোৰ শালৰ আপোনাৰ মিলাই মাহত আপোনাৰ 30 যোৰ কাপোৰ ওলাই যায়। এতিয়া অসমৰ বিভিন্ন ঠাইতে বিক্ৰী হয় যুৱতীগৰাকীৰ এই কাপোৰসমূহ। কাষ্টমাৰ মোৰ যোৰহাট শিৱসাগৰ আপোনাৰ আপাৰ আছাম লোৱাৰ আছাম দুইটাৰে আছে এই ডিজাইন মই নিজে কৰো এইবোৰ তো সেইটো লৈ আপোনাৰ অফলাইন অনলাইন দুইটা ধৰণে আহে কাষ্টমাৰ। তেওঁৰ মতে মাহে 60-70 হাজাৰ টকা উপাৰ্জন কৰিব পাৰি এই ব্যৱসায়ৰ দ্বাৰা। ভালকে কাম কৰিলে কাম কৰো বুলি ক'লে এইটো আপোনাৰ এমাহত আপোনাৰ 50-60,000 এটা কটনৰ ওপৰত যেহেতু কথা কৈছো 60-70,000 আমাৰ ইনকাম হয় মাহত হয় আৰামছে হৈ যায়। অসমীয়া সাজপাৰ জোৰে যাতে বাহিৰৰ দেশতো সমাদৰ লাভ কৰে তাৰে প্ৰয়াস কৰিছে যুৱতীগৰাকীয়ে। মোৰো এটা সপোন আছে যাতে মই যোনবোৰ কাপোৰ বনাওঁ মই যোনবোৰ ডিজাইন কৰো সেইবোৰ যাতে মই বাহিৰলে বা এই বাহিৰৰ মানুহক দেখাব পাৰো মই। ব্যুৰো ৰিপৰ্ট লখিমপুৰ টুডে।